শনিবাৰে হাৰমতি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই দশম আৰু দ্বাদশ শ্ৰেণীত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনায়। শনিবাৰে হাৰমতি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখন বিশেষ সম্বৰ্ধনা সভাৰ। হাৰমতি আঞ্চলিকৰ অন্তৰ্গত দশম আৰু দ্বাদশ শ্ৰেণীত বিশেষ স্থান লাভ কৰা প্ৰায় ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনায়। হাৰমতি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি দাজাম্বু লামাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত উপস্থিত থাকে সদৌ লখিমপুৰ গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি যুৱৰাজ কটুৱাল, প্ৰাঞ্জল উপাধ্যায়, ৰাজা প্ৰধান, ৰোহন লামাকে ধৰি গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল। সম্বৰ্ধিত ছাত্ৰ-ছাত্ৰীসকলক গোৰ্খা সমাজৰ এখনকৈ গামোচা আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয়। হয়, আমি যোনটো আজি কাৰ্যসূচী হাতত লৈছোঁ, সম্বৰ্ধনা বিশেষ সম্বৰ্ধনা কাৰ্যসূচী আমি হাতত লৈছোঁ। বিশেষকৈ আমাৰ ছাত্ৰ-ছাত্ৰীবিলাকে আমাৰ ভাল প্ৰদৰ্শন দিয়াৰ বাবে আমি অতি আনন্দ আৰু সুখী আছোঁ। তাৰ কাৰণে আমি এখেতক আমি সম্বৰ্ধনা কৰা আমাৰ কৰ্তব্য, সংগঠনৰ আমাৰ কৰ্তব্য হোৱাৰ বাবে সেইটো কাৰণে আমি সদায় আমি গৌৰৱান্বিত হৈ আছোঁ। আৰু আগন্তুক দিনতো এনেকুৱাই যদি আমাৰ প্ৰদৰ্শন যদি আমাৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰদৰ্শন কৰে, যে আমি সদায় আমি আগবাঢ়ি আহি আমাৰ ছাত্ৰ-ছাত্ৰী অসমৰ যিকোনো ছাত্ৰ-ছাত্ৰী আমি আগবাঢ়ি আহি আমি সহায় কৰি আমি এখেতক আগবঢ়াই লৈ যাম বুলি আমি গোৰ্খা ছাত্ৰ সন্থাৰ ফালেদি আমি সদায় ৰেডি আছোঁ। সেইটো কাৰণে আপোনালোকক আমি এটাই ক'বলৈ যাওঁ যে আমাৰ ছাত্ৰ-ছাত্ৰী অসমত থকা যিমানো আমাৰ ছাত্ৰ-ছাত্ৰী আছে চবে ভাল প্ৰদৰ্শন কৰে, যে আমি আগন্তুক দিনত আমিও যদি কোনো ছাত্ৰ-ছাত্ৰীক আমি সহায় কৰিব পাৰোঁ, এনেকুৱাই আমি সম্বৰ্ধনা কাৰ্যসূচী লৈ আমি যদি সম্বৰ্ধনা আমি যদি ভালদৰে আমি কৰিব পাৰোঁ আৰু এখেতক আমি গৌৰৱান্বিত, আমাৰ অসমক গৌৰৱান্বিত কৰি আমাক লখিমপুৰক গৌৰৱান্বিত কৰা বিশেষবিলাকক আমি অনুৰোধ কৰোঁ যে ভালদৰে আগবাঢ়ি যাওক। আমি যিকোনো ছাত্ৰ সংগঠন বুলি নহয়, মানৱতাৰ খাতিৰতো আমি আগবাঢ়ি যাম। আপোনালোকে নিশ্চিন্ত থাকক আৰু সদায় আমি গোৰ্খা ছাত্ৰ সন্থা আপোনালোকৰ ওচৰত আছোঁ। হয়, এইবাৰ আমাৰ ৩০ জন ছাত্ৰ-ছাত্ৰী এইবাৰ ওলাই আহিছে। সেইটো কাৰণে হাৰমতি আঞ্চলিক ফালেদি আমি আগন্তুক দিনত আমি লখিমপুৰ ডিষ্ট্ৰিক্টক ৫০০তকৈ অধিক হওক বুলি আমি আশা কৰোঁ, ১,০০০তকৈ অধিক হওক বুলি আশা কৰোঁ। ভাল নম্বৰৰ পৰা আগবাঢ়ি যায় আৰু ভাল এটা কোৱালিফাই ষ্টুডেণ্ট বনি আমাৰ সমাজক আগবঢ়াই লৈ যায় বুলি মই অনুৰোধ কৰোঁ। আজি হাৰমতি লখিমপুৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ অন্য শক্তিশালী আঞ্চলিক সমিতি হাৰমতি আঞ্চলিক সমিতিৰ উদ্যোগত যি আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এই হাৰমতি অঞ্চলৰ গোৰ্খা সম্প্ৰদায়ৰ বিদ্যাৰ্থীসকলক, ছাত্ৰ-ছাত্ৰীসকলক তেখেতসকলে সম্বৰ্ধনা জ্ঞাপন কৰিছে। এক বৰ সুন্দৰ অনুষ্ঠান, শৈক্ষিক পৰিৱেশ। আৰু আমি এটাই আহ্বান কৰিব বিচাৰোঁ, ইয়াত বৃহত্তৰ হাৰমতি অঞ্চলত বসবাস কৰা গোৰ্খা ছাত্ৰ-ছাত্ৰীসকলক বা অন্য যিসকল আমাৰ বৃহত্তৰ অসমীয়া যিমানসকল ছাত্ৰ-ছাত্ৰী আছে, অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যিসকল জড়িত হৈ আছে, সকলো ছাত্ৰ-ছাত্ৰীক আমি এটাই আহ্বান জনাব বিচাৰিছোঁ যে আজিৰ যুগত যাতে যদি আমি শিক্ষাৰ যোগেদি নিজকে আগবঢ়াই লৈ নাযাওঁ, তেনেহ'লে কিন্তু অনাগত দিনত ভৱিষ্যত কিন্তু আমাৰ কাৰণে বৰ এটা ভাল নহয়। গতিকে সকলোকে আমি এটাই আহ্বান জনাব বিচাৰিছোঁ যে যিমান পাৰি আমি নিজকে শৈক্ষিক ক্ষেত্ৰখনৰ যোগেদি আগবঢ়াই লৈ গৈ নিজৰ সমাজখনৰ কাৰণে, নিজৰ অঞ্চলটোৰ কাৰণে, লগতে জিলাৰ লগতে অসমখনৰ কাৰণে যাতে ছাত্ৰ-ছাত্ৰীসকলে চিন্তা চৰ্চা কৰে, আপোনালোকৰ যোগেদি আমি তাকে কামনা কৰিছোঁ।